বহাগ বিহুৰ আগমনৰ লগে লগে টিহু নগৰত পৰম্পৰাগত বয়ন শিল্পক আগবঢ়াই নিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এখন বিশেষ বহাগী বস্ত্ৰমেলাৰ। টিহুৰ শিপিনীসকলৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান গামোচাৰ উদ্যোগত শনিবাৰৰ পৰা টিহু নগৰৰ মাজমজিয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই বস্ত্ৰমেলাৰ। বহাগৰ উলহ মালহৰ মাজতে থলুৱা সংস্কৃতি আৰু হস্ততাঁত শিল্পক জীয়াই ৰাখিবলৈ আয়োজন কৰা এই মেলাই বিশেষ গুৰুত্ব বহন কৰিছে। এই বস্ত্ৰমেলাৰ মুখ্য উদ্দেশ্য হৈছে বহিৰাগত বা যন্ত্ৰচালিত গামোচা আৰু থলুৱা আৰ্হিৰ নকল বস্ত্ৰৰ ব্যৱহাৰ কমাই স্থানীয় শিপিনীয়ে হাতে বোৱা গামোচা, মেখেলা চাদৰ আদি বস্ত্ৰৰ ব্যৱহাৰ বৃদ্ধি কৰা। বজাৰত বহিৰাগত সামগ্ৰীৰ বাঢ়ি অহা প্ৰভাৱৰ ফলত থলুৱা শিপিনীসকলৰ জীৱিকা সংকটৰ মুখত পৰিছে। সেইবাবে ৰাইজক সচেতন কৰি থলুৱা উৎপাদন ব্যৱহাৰৰ প্ৰতি উৎসাহী কৰাৰ লক্ষ্যৰে এই বহাগী বস্ত্ৰমেলা অনুষ্ঠিত কৰা হৈছে। অনুষ্ঠানটোৰ আৰম্ভণিতে প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। গামোচাৰ সম্পাদিকা ববিতা দাসে আধৰা এই বস্ত্ৰমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সাংবাদিক ভাস্কৰ কলিতা, গায়ক অনুপ কলিতা আৰু হস্ততাঁত বয়ন শিল্পৰ অৱসৰী বিষয়া চন্দ্ৰমোহন দাসে। মেলাখনত অঞ্চলটোৰ শিপিনীসকলে নিজ হাতে তৈয়াৰ কৰা ফুলাম গামোচা, মেখেলা চাদৰ, ৰুমাল আদি বিভিন্ন ধৰণৰ কাপোৰ উপলব্ধ হৈছে। এইবোৰ বস্ত্ৰই কেৱল থলুৱা শিল্পীৰ পৰিচয় বহন নকৰে, বৰঞ্চ অসমীয়াৰ ঐতিহ্য আৰু সংস্কৃতিকো প্ৰতিফলিত কৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই বস্ত্ৰমেলাই টিহুৰ ৰাইজৰ মাজত যথেষ্ট সঁহাৰি লাভ কৰিছে আৰু এই মেলাই থলুৱা বয়ন শিল্পক নতুন দিশ দেখুওৱাৰ আশা প্ৰকাশ কৰিছে। গামোচা নামৰ এই স্থানীয় শিল্পটোৰ লগত জড়িত, বয়ন শিল্পটোৰ লগত জড়িত কামখিনি কৰি আছো। আমাৰ শিপিনীয়ে অহৰহ এই কামটো কৰিয়ে আছে, কিন্তু এতিয়া আমাৰ শিপিনীয়ে বোৱা কাপোৰখিনি আমি কোনো ধৰণৰ অনুদান নাপাওঁ, যিহেতু কাপোৰখিনি বেছি কম দামত এৰি দিব নোৱাৰে। বজাৰত যিহেতু পাৱাৰলুমৰ কাপোৰখিনি মানে ভাল পায়, মানুহে কম প্ৰাইজত পায়, সেইটো কাৰণে ব্যৱহাৰ কৰি আছে। কিন্তু আমাৰ এই যদি স্থানীয় শিল্পটোক এনেকৈ আমি সন্মান নিদিওঁ, আমি বহিৰাগত কাপোৰখিনি ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ বয়ন শিল্পটো লাহে লাহে লোপ পাব, সেইটো মানে নিশ্চিত। আৰু তাৰ পৰা আমি কণ্টিনিউ কৰাৰ কাৰণে আমি এই অনুষ্ঠানটো চলাই আছোঁ। আমাৰ বহুত বছৰ হৈছে এই অনুষ্ঠানটো কৰা, কম হ'লেও আমি 10-12 বছৰ এই অনুষ্ঠানটোৰ লগত প্ৰতি বছৰে আমি এনেকৈ বস্ত্ৰমেলাখন পাতি আছোঁ। বহিৰাগত যিখিনি গামোচা ইতিমধ্যে প্ৰচলিত হৈ আছে অসমত, আপোনালোকৰ ফালৰ পৰা কিবা ব্যৱস্থা ল'ব নেকি? আমি ব্যৱস্থা ল'বতো আমি নোৱাৰোঁ। আমি এটাই কৰিব পাৰোঁ, আমাৰ চৰকাৰক আমি অনুৰোধ কৰিব পাৰোঁ যাতে বাহিৰৰ কাপোৰখিনি যদি অনা বন্ধ হয় আৰু আমাৰ স্থানীয় শিপিনীখিনিক যদি আমি সূতা বা এনেকুৱা ট্ৰেইনিঙৰ কিছুমান ব্যৱস্থা কৰি তেখেতসকলক ডেভেলপ কৰা যায়। কাৰণ আমাৰ বংশানুক্ৰমিকভাৱে যিটো বয়ন শিল্প, সেই শিল্পটো যদি আমি উন্নত কৰিব পাৰোঁ, আমি অসম নিশ্চয় আৰ্থিকভাৱে সচ্ছল হ'ম। কাৰণ আমি প্ৰতিখন ঘৰৰ বাহিৰতে একোখনকৈ শাল আছে, সেই শালত যদি মানুহে পইচা ইনকাম কৰিব পাৰে, তেতিয়াহ'লে একোৱেই নালাগে। আমাৰ